সব বৰষুণ দিলে একেখিনিয়ে কথা আৰু একেখিনিয়ে দৃশ্য, কিন্তু প্ৰতিবাৰে ব্যৰ্থ হয় চৰকাৰ। এই মুহূৰ্তত যদি মই আপোনাক ৰুক্মিণী গাঁৱৰ পৰিৱেশটো দেখুৱাওঁ, মোক সতীৰ্থ আলোক হাজৰিকাই আপোনালোকক দেখুৱাব যে ৰাজপথত এতিয়াও কিন্তু নাও চলি আছে। কেনে এটা পৰিৱেশৰ সৃষ্টি হৈছে সেয়া আপোনালোকে এই দৃশ্য দেখিলেই হয়তো অনুমান কৰিব পাৰিছে। ৰাজপথত সাধাৰণতে যান বাহন চলাচল কৰে, কিন্তু গুৱাহাটীৰ ৰাজপথত এতিয়া এনে এটা অৱস্থা হৈছে যে কৃত্ৰিম বানৰ ফলত এতিয়া নাও চলাবলগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছে। যিহেতু এই সময়খিনিত অফিচ কাছাৰী আৰু স্কুল ছুটি হোৱাৰ সময়, সেয়েহে বহু লোক তেওঁলোকে ঘৰলৈ উভতিছিলে। কিন্তু এইদৰে ৰুক্মিণী গাঁৱৰ এই অঞ্চলত এতিয়া যিসকলে বাস কৰে তেওঁলোকে ঘৰলৈ যাবলৈ পৰা নাই, কাৰণ মূল যি ৰাজপথ সেই ৰাজপথৰ ওচৰতে তেওঁলোকে অপেক্ষা কৰিবলগীয়া হৈছে এখন নাৱৰ বাবে। আৰু যিখন নাও প্ৰশাসনৰ পৰা যোগান ধৰা হৈছে, এই নাওখনেৰেই যিসকল ইয়াৰে স্থানীয় বাসিন্দা, যিসকল ইয়াত ছাত্ৰ ছাত্ৰী স্কুললৈ অহা যোৱা কৰিছে, তেওঁলোকক এই নাৱেৰে তেওঁলোকক অনা নিয়া কৰাৰ ব্যৱস্থা কৰা হৈছে। আচলতে এনেবোৰ দৃশ্য যেতিয়া আপোনালোকে দেখে তেতিয়া সকলোৰে মনত এটা প্ৰশ্ন উদয় হয় যে গুৱাহাটীবাসীয়ে কেতিয়া এই কৃত্ৰিম বানৰ পৰা সকাহ পাব। কিন্তু সেই সমস্যা আজিলৈ কিন্তু সমাধান কৰিব নোৱাৰিলে কোনো এখন চৰকাৰে। সেয়া যি চৰকাৰে নহওক কিয়, সকলো কিন্তু ব্যৰ্থ হৈ পৰিছে। কোনেও গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সম্পূৰ্ণৰূপে সমাধান কৰিবলৈ পৰা নাই। এই মুহূৰ্তত আমি আপোনালোকক ৰুক্মিণী গাঁৱৰ যি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এটা পাম্পৰ ব্যৱস্থা কৰা হৈছে গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা, আৰু এই পাম্পৰে এতিয়া পানী সিঁচি থকা হৈছে যাতে যিমান পানী ইয়াত আবদ্ধ হৈ আছে সেই পানীখিনি যাতে উলিয়াই লৈ যাব পাৰে। কিন্তু সেয়াও পৰ্যাপ্ত নহয়, কাৰণ পাম্পৰ ব্যৱস্থা কৰিছে যদিও পানী উলিয়াব পৰা নাই। মই সতীৰ্থ আলোকক কিছু আগুৱাই যাবলৈ অনুৰোধ জনাম, আৰু যিহেতু ইয়াতে বহু লোক অপেক্ষা কৰি আছে, মই তেওঁলোকৰ পৰা কিছু কথা মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপুনি ভিতৰত থাকে? হয়, মই ভিতৰত থাকোঁ। যথেষ্ট পানী হৈছে, যথেষ্ট অসুবিধা হৈছে আপোনালোকৰ? হয়, আমাৰতো সদায় বৰষুণ দিলে একেখিনিয়ে কথা ৰিপিট হৈ থাকে। মটৰ আনে, নাও আনে, পানী হয়, সদায় মানে একেটা বস্তুৱে ৰিপিট হৈ আছে। একো মানে এয়া মানে আমি চলিউশ্যন পোৱা নাই। সদায় একেখিনি বস্তুৱে দেখি আছোঁ, সদায় একেখিনি বস্তু দেখিয়ে যোৱা এয়া 2-3 বছৰৰ পৰা একেখিনি বস্তু দেখি স্কুলো এতিয়া শেষ কৰিলোঁ। সেই মানে একেই হৈ আছে। আৰু এতিয়া এনে এটা পৰিৱেশ হৈছে যে আপোনালোকে বহু সময় এটা অপেক্ষা কৰিবলগীয়া হৈছে এখন নাৱৰ কাৰণে। হয় হয়, এই 2টা বজাৰ পৰা এতিয়া কেইটা বাজিল, 3টা বাজি গ'ল, এতিয়ালৈকে ৰখিয়ে আছোঁ। এখন নাও দিছে, কিমানখিনি মানুহ আহি পেলাই জমা হৈ গ'ল, কোনেও এতিয়ালৈকে ঘৰত যাব পৰা নাই। সেই ঘৰতো আকৌ খোৱা পানী অসুবিধা হৈছে, সেইটোৱে কথা। নিশ্চয়কৈ কেনেধৰণৰ সমস্যা? ছাৰ, আপোনাক ক'ব ওলালোঁ, মই ৰাইজক এটা কথা ক'ব ওলালোঁ। আমাৰ গৰীববোৰৰ কষ্ট হয়, ধনীবোৰেতো গাড়ী লৈ অহা যোৱা কৰে, গৰীববোৰৰ কাৰণে এনে হ'লে নহ'ব। আৰু আপোনাক ক'লোঁ, আমাৰ গুৱাহাটীখনত এম এল এটো ভাবিব লাগে, এম এল এবোৰে কথা কিছুমান ৰাইজৰ হয়। কিন্তু আমাৰ অসমীয়া মানুহ পঢ়া শুনা নাই বুলি টিকেট দিব নোখোজে গৰীবক। মেইন কেছ আমাৰ বড়োবোৰে অসমৰ খিলঞ্জীয়া মানুহ হয়, ডাঙৰ মানুহ গাড়ী লৈ অহা যোৱা কৰোঁ। আমি কি কৰি চলিম? আমিতো এসাঁজ খালে এসাঁজ খাবলৈও নাপাওঁ, হয়নে নাই? আমাৰ নিশ্চয় ৰাইজৰ এতিয়া অনুৰোধ হ'ল যে জনপ্ৰতিনিধিসকলৰ প্ৰতি যে এইসকল ৰাইজৰো যাতে সমস্যাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে, কাৰণ এইদৰে কেৱল তেওঁলোকৰ অহা যোৱা কৰাৰ ব্যৱস্থাটোৱে নহয়, আমি যদি সামগ্ৰিকভাৱে চাওঁ তেনেহ'লে ইয়াৰে যিসকল লোক আছে বহুতৰে ঘৰৰ ভিতৰৰ পৰ্যন্ত পানী সোমাই গৈছে, যাৰ ফলত তেওঁলোকৰ বহু সা সম্পত্তি নষ্ট হোৱা পৰিলক্ষিত হৈছে। একেদৰে যিসকল লোকে ইয়াতে বাস কৰে, যিসকলৰ যান বাহন আছে, তেওঁলোকৰ যান বাহন পৰ্যন্ত বিকল হৈ গৈছে, কাৰণ পানী সোমোৱাৰ ফলত সেই যান বাহনসমূহ চলাচল কৰিব পৰা অৱস্থাত নাই। এই মুহূৰ্তত মই আপোনাক দেখুৱাইছোঁ, মোৰ সন্মুখত এটা প্ৰকাণ্ড অট্টালিকা আছে, এটা এপাৰ্টমেণ্ট, আৰু সেই এপাৰ্টমেণ্টৰ তলৰ যি পাৰ্কিং অঞ্চল বা পাৰ্কিং এৰিয়া আমি এই মুহূৰ্তত দেখুৱাব নোৱাৰিম, কিন্তু সেই পাৰ্কিং এৰিয়া পৰ্যন্ত পানী হৈছে, যাৰ ফলত কেইবাখনো বাহন বিকল হৈ যোৱা পৰিলক্ষিত হৈছে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এয়া প্ৰশাসনে যোগান ধৰা এখন নাও, আৰু এই নাৱে এতিয়া যাতায়াতৰ ব্যৱস্থা হৈ পৰিছে। যদিওহে ৰাজপথত যান বাহন চলাচল কৰিব লাগে, মানুহে খোজকাঢ়ি অহা যোৱা কৰিব লাগে, কিন্তু গুৱাহাটী মহানগৰীত এনে এটা অৱস্থা হৈছে যে ৰাজপথত এতিয়া নাও চলিছে। আপোনালোকে হয়তো কেতিয়াও কল্পনা কৰিব নোৱাৰা এটা দৃশ্য যে গুৱাহাটী মহানগৰীত বৰষুণ দিলে এতিয়া মহানগৰীৰ বিভিন্ন প্ৰান্তৰ যিসকল লোক তেওঁলোকে আতংকিত হৈ পৰে, কাৰণ বৰষুণৰ ফলত পানী হ'ব, পানীৰ ফলত তেওঁলোকৰ অহা যোৱাৰ পৰা আদি কৰি বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব। বিশেষকৈ যিসকল চিকিৎসাৰ বাবে অহা যোৱা কৰিবলগীয়া হয়, বা যদি কোনো কাৰোবাৰ ঘৰত যদি ৰোগী আছে, সেই ৰোগীসকল কিদৰে অহা যোৱা কৰিব, বা তেওঁলোকক হঠাৎ যদি হস্পিটেল বা চিকিৎসালয়লৈ লৈ যাবলগীয়া হয় তেওঁলোকক কেনেধৰণে লৈ যাব, সেয়া আজিৰ এই দৃশ্যসমূহ দেখিলে আপোনালোকে হয়তো ভাবিব যে কেনে এটা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে। মোৰ সতীৰ্থ আলোকক মই অনুৰোধ জনাম, ইয়াতে
আন যিসমূহ অঞ্চল সেইসমূহো আমি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া দেখিছে আপোনালোকে ৰুক্মিণী গাঁৱৰ যিসমূহ বাইলেন আছে, সেই বাইলেনৰ আপোনালোকক দৃশ্যসমূহো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যেনিয়ে চাই খালি তেনিয়ে কেৱল আপোনালোকে পানীয়ে দেখা পাব, আৰু সেইবাবে এতিয়া ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে ৰুক্মিণী গাঁৱৰ অঞ্চলৰ লোকসকল। কাৰণ পানী ফালি তেওঁলোকে ওলাই আহিবলৈ সক্ষম নহয়। এই পানীৰ বাবে তেওঁলোকে খোজকাঢ়ি আহিব পৰা অৱস্থাত নাই। বাহনো যদি তেওঁলোকে লৈ আহে, বাহনৰ চকা পৰ্যন্ত ইয়াত পানীত ডুব যায়। সেয়েহে এতিয়া সকলো ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে। এইদৰে যদি বৰষুণ যদি হৈ থাকে তেনেহ'লে আহিবলগীয়া সময়খিনিত তেওঁলোকৰ বাবে যথেষ্ট যে সমস্যাৰ সৃষ্টি হ'ব সেয়া নিশ্চিতভাৱে ক'ব পাৰি। আমি আপোনালোকক দেখুৱাইছোঁ এতিয়া এইদৰে SDRFে নাৱৰ জৰিয়তে যিসকল লোক তেওঁলোকক ঘৰলৈ লৈ যোৱাৰ চেষ্টা তেওঁলোকে অব্যাহত ৰাখিছে। মোৰ সতীৰ্থ আলোক হাজৰিকা আপোনালোকক দেখুৱাইছে যে বহু সময় অপেক্ষা কৰাৰ পিছত এইদৰে এখন নাও অৱশেষত এইসকল লোকে পাইছে, আৰু সেই নাওখনৰ জৰিয়তে তেওঁলোকে এতিয়া ঘৰলৈ যাব। কিন্তু ঘৰলৈ গ'লেও ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁলোকৰ পানীকে ধৰি আন যিসমূহ ব্যৱস্থা থাকিব লাগে বা খোৱাৰ যি ব্যৱস্থা, সেয়া তেওঁলোকৰ কেনে এটা পৰিৱেশ হৈ আছে সেয়া তেওঁলোকে কল্পনা কৰিব পৰা নাই। ধীৰাজ হাজৰিকা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এই পৰিৱেশ আমাক দেখুৱাৰ বাবে।